অসমৰ জনপ্ৰিয় হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ অসমক। ইয়াত কেইবাটাও নাম উত্থাপন হৈছে। বিশেষকৈ শেহতীয়াকৈ ছিংগাপুৰস্থিত যিসকল প্ৰবাসী অসমীয়া আছে তাত কেইবাটাও নাম ওলাই আছে, বিশেষকৈ তন্ময় ফুকন। আৰু আমি উপস্থিত আছোঁ তন্ময় ফুকনৰ বাসগৃহত। মোৰ লগত আছে তন্ময় ফুকনৰ মাক। আমি পোনে পোনে তন্ময় ফুকনৰ বিষয়ে কিছু কথা জানিম। তন্ময় আপোনাৰ ল'ৰা হয়? তেওঁ কেতিয়াৰ পৰা ছিংগাপুৰত থাকে? তেওঁ এতিয়া হৈ গ'ল ধৰা 15 বছৰমান হ'ল, 15-16 বছৰ। আপোনাৰ লগত যোগাযোগ কৰি থাকে? যোগাযোগ কৰি থাকে যেতিয়া সময় পায়। সিহঁতিতো আৰু হেৰিত কাম কৰা মানুহ, গতিকে সময়টো অলপ মিলাই তেওঁ আমাৰ জনাত কৰে। শেহতীয়াকৈ আপুনি শুনিছেনে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কিবা গম পাইছে নেকি তন্ময়ৰ পৰা? তন্ময়ৰ পৰা বিশেষ মই একো গম পোৱা নাই, কাৰণ সিহঁতৰ ফোনবোৰ অলৰেডি পুলিচে হেৰি কৰি থৈ দিছে তাত। তাৰপিছত যিটো দেখিছোঁ আৰু টিভিতেই দেখিছোঁ আমি, তাতকৈ আৰু বেছি একো নাজানো আমি। তন্ময়ৰ লগত তেনেকৈ যোগাযোগ নাই এতিয়া। এতিয়া প্ৰসংগ হ'ল জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ লগত আপোনালোকৰ কেনেকুৱা ৰিলেশ্যন? জুবিন গাৰ্গৰ এখেত যেতিয়া 19 চনত অসুখত ভুগিছিলে, নেম কেয়াৰত আছিলে, তেতিয়া জুবিন আৰু তেওঁৰ লগত কিছুমান মানুহ, কাৰণ তেওঁৰ লগৰ ফ্ৰেণ্ড এজনো সেই সময়ত অসুখত পৰিছিলে। তেতিয়া যাওঁতে আমাৰ এখেতকো জুবিনে মানে মাতবোল কৰি চাই আহিছে ভালধৰণে। আমিও আছিলোঁ তেতিয়াই তাতে। আপুনি টিভিত ধৰি লওক এইকেইদিন বাতৰি চাই আছে, তন্ময়হঁতৰ ভিডিঅ'সমূহ দেখি আছে, কি দেখিছে তাত? কি ক'ব সেই লগত? লাইফ জেকেটৰ সন্দৰ্ভতো তন্ময় পিন্ধাব খুজিছিলে। এইটো এতিয়া সকলো ৰাইজেই দেখিছে পৃথিৱীৰ। মানে তাক দেখিছোঁ যে সি লাইফ জেকেটটো পিন্ধাইছে, তন্ময়ে পিন্ধাইছে। তাৰপিছৰ বাৰ দেখিলোঁ লাইফ জেকেটটো দিয়ে, সি মানে উঠাই মানে হাতখন মাৰি দিয়ে নিপিন্ধো বুলি। নে সৰুৱে হৈছে নে কি হৈছে নাজানো, আৰু সেইখিনিয়ে দেখিছোঁ আৰু ছবিত যিটো আছে। কিবা গম পায় নেকি? তন্ময়ে কিবা জনাইছে নেকি? একো জনোৱা নাই। সিহঁতক কথা ক'বলৈ তাত মানে খুব ষ্ট্ৰিক্ট কৰি থৈছে, কথা ক'বলৈ দিয়া নাই। গতিকে সিহঁতি কোনো ঘৰৰ লগত কোনো তেনেকৈ হেৰি কৰা নাই যোগাযোগ। তাতো আৰক্ষীয়ে, ছিংগাপুৰ আৰক্ষীয়ে এইটো সংক্ৰান্তত তেওঁলোকৰ ফোনবিলাক চবৰে জব্দ কৰি ৰাখিছে। এতিয়ালৈকে ফোনো ঘূৰাই দিয়া নাই? নাই দিয়া ফোন এতিয়াও। আৰু কিবা ক'ব নেকি? মানে আমাৰো দুখ লাগিছে। জুবিন আমাৰ ল'ৰা নিচিনাই, তেওঁৰ এনেকুৱা অকাল বিয়োগত মানে সেইদিনা আমি দুখ কৰিছোঁ, কান্দিছোঁ, বেয়া লাগিছে এনেকুৱা যে ঘটনা হৈ গ'ল। এতিয়া ৰাইজে আমিও বিচাৰোঁ ন্যায়টো, গতিকে ৰাইজেতো লাগিছে, গতিকে ন্যায়টো পাওক তেওঁ, তেতিয়া আমাৰ ভাল লাগিব। মানে আমি সুখী হ'ম, জুবিনৰ আত্মায়ো শান্তি পাব। যিহেতু জুবিনৰ লগত আমি গম পাইছোঁ আপোনাৰ বহুত ঘনিষ্ঠ আগৰ পৰাই। জুবিন আগতেও ছিংগাপুৰ গ'লে তেহেঁতৰ সন্মিলন পাতে, যেতিয়া পাতে এছ'চিয়েশ্যনৰ, তেতিয়া পাতিলে তেতিয়া তাৰ লগত ভাল যায় আৰু তেনেকৈ যোগাযোগ কৰি পেলাই এইবিলাক কৰে। মানে যিহেতু ঘটনা সংঘটিত হোৱাৰ আগতে তন্ময় আপোনাৰ লগত যোগাযোগত আছিলে, তেতিয়া যেতিয়ালৈকে পাৰিছিলে তেতিয়ালৈকে জুবিন আহিব সেইটো কৈছে। জুবিনেও মানে ফোন কৰিছে, তই এয়াৰপৰ্ট আহিবি, সেইবোৰে আৰু তন্ময়ক কৰিছে, তই আহিবি দেই এয়াৰপৰ্টলৈ। সেয়া। আৰু তাৰপিছত কি হ'ল বাইকখিনিতো আমি নাজানো, এইটো ফটোৱে ক'ব কি হ'ল কি নহ'ল। আপুনি কি বিচাৰিছে এতিয়া? মই এতিয়া জুবিনৰ ন্যায় বিচাৰিছোঁ। হয়, এয়া আছিল তন্ময় ফুকন, যি ছিংগাপুৰ প্ৰবাসী অসমীয়া আৰু যি এই অনুষ্ঠানৰ আয়োজক বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু তেওঁ তন্ময় ফুকনৰ মাতৃ, আৰু তন্ময় ফুকনৰ মাতৃয়ে দিয়া এয়া শেহতীয়া ভাষ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।